মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ ঘৰখনলৈ যদি আহে, যিকোনো এখন অসমৰ মানুহৰ ঘৰলৈ যদি মুখ্যমন্ত্ৰীজন যাম বুলি কয়, সেইটোতো সেই পৰিয়ালটোৰ কাৰণে নিশ্চিতভাৱে এটা গৌৰৱৰ খবৰ। আমাৰ যিকোনো এজন অসমৰ চিফ ছেক্ৰেটাৰী যদি কালি আমাৰ ঘৰলৈ আহিম বুলি কয়, কোনোবা এজন আমাৰ অসমৰ আগশাৰীৰ নেতা আহিম বুলি কয়, সেইটো তেওঁৰ এটা আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আহিলে মই নিশ্চয়, আৰু আমি একেলগে আছিলোঁ এসময়ত আৰু হিমন্ত বিশ্ব শৰ্মাকো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কংগ্ৰেছৰ পৰা যোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সৰ্বমুঠ যি MLA আছিলে, তাৰ ভিতৰত 58জন বিধায়কে তেখেতক মুখ্যমন্ত্ৰী বিচাৰিছিল। তেখেতক মুখ্যমন্ত্ৰী বিচাৰে 58জন, আৰু ইফালে আছিলে 23জন, আপোনালোকে জানে। ইফালে ইণ্টাৰনেল ডেম'ক্ৰেচি। এতিয়া মোক 20জন MLA চহী কৰিলে ভাঙি দিলে, আৰু হিমন্ত বিশ্ব শৰ্মাক 58জন MLA চহী কৰিলে মুখ্যমন্ত্ৰী দিবৰ কাৰণে নিদিলে। আপুনি অংকটো নিজে চাওক। মানে যাবলৈ বাধ্যই কৰা হয় মানে। আপুনি নিজে চাওক, মোৰ ক্ষেত্ৰত 20জন MLA চহী কৰিলে, মই নাই, আৰু হেৰিয়াৰ ভিতৰত 58জনে চহী কৰিলে। তেওঁক মুখ্যমন্ত্ৰী লাগে, মুখ্যমন্ত্ৰী লাগিব। 58জনে চহী কৰোঁতে তেখেতে মুখ্যমন্ত্ৰী নেপালে, দল ত্যাগ কৰিবলগীয়া বাধ্য কৰা হ'ল। গতিকে এই ৰাজনীতিবিলাক কিমান দিন চলিব? এই ৰাজনীতিবিলাকৰ বিৰুদ্ধেতো কোনোবাই মাত মাতিব লাগিব, আৰু মাত মাতিছোঁ। মাতাৰ কাৰণে বহুতে মোৰ সম্পৰ্কতো নিজস্ব মতামত দিব অধিকাৰ আছে। আজি টিভিবিলাকত টক শ্ব' হৈছে, চবেই নিজৰ নিজৰ মতামত ৰাখিব। কিন্তু মই ভাবোঁ যে মই যি কৰিছোঁ, মই বিবেকৰ দংশনত কৰিছোঁ, আৰু মই মোৰ নিজৰ দল নিজে হাতে গঢ়া তেজ দিছোঁ এই দলটোৰ কাৰণে। 32 বছৰ মাৰ খাইছোঁ দলটোৰ কাৰণে, ভোকে পিয়াহে দলৰ কাৰণে দিনে নিশাই কাম কৰিছোঁ। অসমৰ ৰাইজ সাক্ষী, আপোনালোক সাক্ষী।